যদি আপুনি ETF ইনভেষ্ট কৰিব বিচাৰে কিন্তু কেনেকৈ কিনিব বা ইনভেষ্ট কৰিব পাৰি তাৰ বিষয়ে নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজি মই আপোনাক ভিডিঅ'ৰ জৰিয়তে ETF কেনেকৈ বাই আৰু সেল কৰিব পাৰি তাক প্ৰেক্টিকেলি কৰি দেখাম। এতিয়া প্ৰথম কথা, ETF ইনভেষ্ট কৰিবলৈ আমাক কি দৰকাৰ হ'ব। আমাক দুটা বস্তু দৰকাৰ হ'ব, সেই দুটা হ'ল ডিমেট একাউণ্ট আৰু বেংক একাউণ্ট। যদি আপোনাৰ আগতে ডিমেট একাউণ্ট খোলা আছে সেইটো ভাল কথা। যদি নাই আপুনি ধন জিৰোদা, গ্ৰ', এঞ্জেল ওৱান কোনোবা এটা এপত গৈ খুলি ল'ব। কেনেকৈ একাউণ্ট খোলে তাৰ ওপৰত ইউটিউবত ভিডিঅ' পাই যাব। মোৰ ফালৰ পৰা যদি কওঁ তেতিয়া আপোনাৰ বাবে ধন এটা বেষ্ট এপ হ'ব, কাৰণ ধন এপত সকলোতকৈ চাৰ্জেছ কম লয়। মই অকল ধন এপতে ট্ৰেডিং আৰু ইনভেষ্টিং কৰোঁ। এতিয়া মই আপোনাৰ সুবিধাৰ বাবে মোবাইল স্ক্ৰীনত দেখাই দিছোঁ ETF কেনেকৈ বাই কৰে। আপুনি যিটো এপ ব্যৱহাৰ কৰে সেই এপটো অন কৰি ল'ব। মই ধন এপ ব্যৱহাৰ কৰোঁ সেইবাবে সেইটো এপে অন কৰি লৈছোঁ। তাৰপিছত আপুনি ওপৰৰ ফালে লিখা দেখিব চাৰ্চ অপশ্যনটো দেখিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত উদাহৰণস্বৰূপে দেখাবলৈ এতিয়া মই গ'ল্ডকে দেখাইছোঁ। আমি এতিয়া গ'ল্ড 20 চাৰ্চ কৰিম। গ'ল্ড 20 চাৰ্চ কৰিলত ওপৰত গ'ল্ড 20ৰ অপশ্যনটো আহি গৈছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এই তলফালে বাই অপশ্যনটো দেখা পাব, তাত বাই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন থাকিব, ট্ৰেডিং, প্ৰে লেটাৰ, ইনভেষ্টিং। আপুনি ইনভেষ্টিঙত ক্লিক কৰি ল'ব, তাৰপৰা কোৱান্টিটি যেটা কিনিব বিচাৰে ইয়াত এড কৰি দিব। এড কৰাৰ পাছত লাষ্টলৈ ইনষ্টেণ্ট বাই লিখা আছে, তাত ক্লিক কৰি দিলে আপোনাৰ শ্বেয়াৰটো কিন খাই যাব। সিমানেই। নৰ্মেল শ্বেয়াৰ কিনাৰ দৰে ETFও কিনিব পাৰি, কিন্তু মানুহে ভাবে যে বহুত টকাৰ হ'লেহে ETFটো কিনিব পাৰি, কিন্তু আমি 100 টকা বা 200 টকাৰ পৰাই ETF বাই কৰিব পাৰোঁ। ETFৰ পৰা পইচা বনাবলৈ আপুনি অকল এই তিনিটা কথা মনত ৰাখিলেই হ'ল। লং টাৰ্ম ইনভেষ্টমেণ্ট মাইণ্ডছেট, মাৰ্কেট ডাউন থকা সময়ত বাই, আৰু কোনো কাৰণত পেনিক হৈ সেল কৰিব নালাগে। যদি আপুনি মাৰ্কেটত নতুন তেতিয়া আপুনি ETFৰ পৰাই ষ্টাৰ্ট কৰক। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব আৰু কমেণ্টত নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত লাগে কমেণ্ট কৰিব।